হেল্ল' গাইজ, এয়া দেখিছে আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। দীপাংকৰ মই কৰি আছিলোঁ, দীপাংকৰ আহি পোৱাৰ কাৰণে তাকে লগাই দিলোঁ। এয়া কাঠৰ শলা, এইটো প্লাষ্টাৰ কৰি দিয়া গৈছে। ভিতৰতো কৰা হ'ব, বৰ্তমান বাহিৰতো কৰা হৈ আছে। ইয়াতে মানে ফুলৰ টাব এইটো আৰু তুলসী লগাম বুলি মই মনতে ভাবি আছোঁ। এইটো খুলনি মানে উয়ে খাই খুলনি কৰি থৈছে, উয়ে খুলি দিছে আৰু এতিয়া মূৰ্তি বনোৱাৰ দৰে একদম লেপি কৰণী দি নোৱাৰি হাতেৰে লেপিব লৈছে। এতিয়া চাওকচোন কি ধুনীয়া লাগিছে, এইটো ভাল লাগিব চাগে। এতিয়াতে এইটো এনেকৈ আৰু কৰিলে মানে দিন যায় বুলি ভাবিছোঁ। এতিয়া উয়ে নাখায় আৰু প্লাষ্টাৰ কৰি দিলে, সেইবাবে এইটো মেৰামতি কৰা গৈছে, হৈ আছে আৰু এতিয়া প্ৰায় আৰু বেছি নাই আৰু কাম। ধুনীয়াকৈ কাম চলি আছে। এতিয়া বহুত দিনৰ মূৰত মানে এইটো আৰু চকুত পৰিলে এইটোকে কিবা এটা কৰি বনাই দিওঁ, ভাল লাগিব দেখিবলৈ, নহয় জানো? কেনেকুৱা হৈছে চাই পেলাই জনাবচোন মোক। এতিয়াই চাওকচোন কি ধুনীয়া হৈ গ'ল, অলৰেডি হৈ গ'ল। ভিতৰতো প্লাষ্টাৰ, বাহিৰতো এইটো ধূপদান দি কাৰণে ওখকৈ এনেকৈ লগাই দিয়া গৈছে। কেনেকুৱা হৈছে জনাব। ঠিক আছে, আজিলৈ আহোঁ।